সাধু বিবাহৰ ব্যৱস্থা কেনে আছে? সকলোবোৰ সুসজ্জিত হৈ আছে সেনাপতি। আৰু মুস্তিক বিবাহৰ ব্যৱস্থা কেনে ৰাখিছা? সকলো বিবাহৰ ব্যৱস্থা সুন্দৰভাৱে কৰা হৈছে সেনাপতি। বেছ, অতি সুন্দৰ। শুনা চানো আৰু মুস্তিক, যথা সময়ত মই মহাৰাজৰ পৰা উপযুক্ত পুৰস্কাৰে তোমালোকক পুৰস্কৃত কৰিম। এতিয়া তোমালোক যাব পাৰা। ভাল সেনাপতি। বেছ, সুন্দৰ হৈছে বিবাহ মণ্ডপ। যাওঁ যাওঁ, বৰযাত্ৰীক মই আগবঢ়াই আনোগৈ। মিত্ৰ বসুদেৱ, আজিৰ পৰা মোৰ একমাত্ৰ ভগ্নী, সকলো দায়িত্ব তোমাৰ হাতত মই কৰিলো অৰ্পণ। অতি মৰমেৰে মোৰ স্নেহৰ ভগ্নীক লালন পালন কৰিছিলো মই শৈশৱ কালৰে পৰা। সকলো সময়তে যেন নিজ ভগ্নীৰ দৰে লালন পালন কৰিবা বসুদেৱ। মিত্ৰ মোৰ বসুদেৱ, ইয়াতেই বৰকন্যা সকলোটি এৰি থৈ যাওঁ ঘূৰি মই ৰাজসন্দেশপুৰলৈ। কিন্তু বসুদেৱ, যোৱাৰ আগতে এটি মাথো অনুৰোধ জনালো তোমাক। নমনি ভনীতি মোৰ চেনেহী দৈৱকী নিচেই আজলি তাই। সংসাৰৰ ৰীতি নীতি তাই একোকে নাজানে বসুদেৱ। অজ্ঞাতে যদি কেতিয়াবা কৰে ৰোহ আচৰণ, দয়া কৰি সেই অপৰাধ তুমি কৰিবা মাৰ্জনা বসুদেৱ। স্নেহৰ ভগ্নী দৈৱকী, স্নেহৰ ভগ্নী মোৰ দৈৱকী, আজি এই শুভ মুহূৰ্ত তোক মই বসুদেৱৰ হাতত কৰিছো অৰ্পণ। সকলো সময়তে যেন নিজৰ স্বামী হিচাপে সন্মান ৰক্ষা কৰি সুখেৰে সংসাৰ ৰচিবি আই, সুখেৰে সংসাৰ ৰচিবি আই। প্ৰাণৰ দাদা মোৰ, আজি এই শুভ মুহূৰ্তত তোমাৰ আশীৰ্বাদৰ দ্বাৰাই যেন মোৰ ভৱিষ্যত জীৱন মংগলময় হয়, সেয়ে তোমাৰ ওচৰত মোৰ কাতৰ অনুৰোধ। বিদায়ৰ বেলাত নিজৰ ভনীৰ যত অপৰাধ ক্ষমা কৰি আনন্দ মনেৰে বিদায় দিয়া দাদা, আনন্দ মনেৰে বিদায় দিয়া। নাকান্দিবি আই, নাকান্দিবি। মোক হাঁহি মুখে বিদায় দে আই। এই বিদায়ৰ বেলাত তোৰ এই দুৰ্ভগীয়া দাদাৰ দিবলৈ একোৱে নাই আই। আছে মাথো এটি স্নেহৰ চুমা, তাকেই গ্ৰহণ কৰি সোণৰ এক অভিনৱ সংসাৰ গঢ়িবি আই। আই, তোৰ এই দাদাৰ শেষ চুমা শেষবাৰৰ বাবে
গ্ৰহণ কৰাই কোনে কৰে অত হাস্য শূন্য গগনত খুন্দে নেহেৰ মূৰ্খ কণ্ঠ যি দৈৱকীৰ বিয়াপাতি আনন্দত উৎসৱ কৰিব বিচাৰিছ এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক দুৰন্ত হোৰ তোৰ মৰণৰ দিন নিশ্চয় চমু চাপি আহিছে মৰণৰ দিন তোৰ চাপিছে ওচৰত মিছ 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 সঁচা কংস সঁচা মনতি পেলা তোৰ সেই ধৈৰ্যতিৰ অভিশাপ সঁচা অতি সঁচা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ অভিশাপ আনন্দত আনন্দত আপোন পাহৰা হৈ পাহৰিছো নিজৰ ভূত ভৱিষ্যত হৰাই দিছে আকাশী পানীয়ে কৰ্তব্য নিজৰ কালকেতো ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল বধ কৰা যাকেই যতে পোৱা এফালৰ পৰা মিত্ৰ মিত্ৰ মোৰ নাই কোনোজন বলিয়া দতাল হাতী মেলি দিয়া চুৰে চুৰে প্ৰজাৰ সমুদ্ৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা আদেশ হিৰোধাৰ্য যুৱৰাজ আর শুনো কালকেতু ভয় নাই ক্ষমা নাই যাকেই যতে পাবা এফালৰ পৰা হত্যা কৰিবা যোৱা যুৱৰাজ আপোনাৰ আদেশ পালিবৰ হেতু সদায় প্ৰস্তুতাই কালকেতো দয়া নাই ক্ষমা নাই যাকেই যতে পাম এফালৰ পৰা হত্যা 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 কৰিম দাদা দাদা বন্ধ কৰা এই ধ্বংসলীলা সম্বৰণ কৰা তোমাৰ ক্ৰোধান্বিত শিৰ দাদা উত্তম উত্তম ব্যৱস্থা কালকেতো অতি উত্তম কি কোৱা বসুদেৱ কবলৈ কি আছে ৰাজন ৰজা তুমি মহাশক্তিবৰ তোমাৰ বিৰুদ্ধে এষাৰি মাত মাতিবলৈ মোৰ অধিকাৰেই বা ক'ত বসুদেৱ নতুন মিতিৰ মোৰ স্নেহৰ ভগিনী দৈৱকী শুনিলা নহয় দুয়োৱে কাণ পাতি মোৰ ভৱিষ্যতৰ ভাগ্যলিপিৰ কথা
যে মিলন বন্ধনেৰে বান্ধিছিল তোমালোক দুয়োটিকেই, সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ। হিয়া ভৰাই আনন্দ কৰিলে প্ৰদান, তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ। কিন্তু কি কৰিব, অমৃতত যেনে গৰল উঠিল। বেশ বেশ কথা, এই হব নহব অন্যথা, কিন্তু কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ? নাই নাই, স্নেহ মমতা আশ্চৰ্যতা মানে বিসৰ্জিলো সকলোবোৰ এই মুহূৰ্ততে, সম্বন্ধৰ নাশপাশ দিলো দলিয়াই, খৰ্গঘাত দৈৱকী কৰিম শিৰচ্ছেদ, মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ, থম এবৰুদ্ধ কৰি চিৰ কাললৈ। কিয় কিয় দাদা, কিবা হেতু অনৰ্থত ল'ব লাগে মই মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিব খুজিছা দাদা? কিয় কলংক সানিব খুজিছা? দৌৰ পিশাচি, নাই তোৰ কোনো অপৰাধ, নহে কোনো অপৰাধীয়েই মথুৰাৰ প্ৰজা, যত মানে অপরাধ এই মূর্খ কংসর। বিলম্বই ঘটাই বিঘিনি, তোমার কথাই সঁচা। রজাময় রজা, যেনে ইচ্ছা মোর তেনে বিধান। প্রথমতে মই দৈৱকী কৰিম শিৰচ্ছেদ, তাৰ পাছত চাম কি বদলে সেই পিশাচীৰ অষ্টম সন্তানে মোক কৰিব নিধন। সাজু হ পিশাচী, মৃত্যুৰ বাবে সাজু হ পিশাচী। সাজু আছো প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, ধ্ৰুৱ জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো দেখা পাই আজি সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা, জীৱা দৰে কঁপিছা ভয়ত। এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি যেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি আই মুখে কৰিম গ্ৰহণ দাদা, আই মুখে কৰিম গ্ৰহণ। দৌৰ হৈ যা পিশাচী মোৰ সন্মুখৰ পৰা। আৰু তাৰেই ভয়তেই মূৰ্খ কংসই সাপ পুহি গাখীৰ খুৱাই জগতত বীৰ বুলি হ'ব পৰিচিত। বঢ়িয়া তোমাৰ যুক্তি। ৰজা মই যেনে ইচ্ছা তেনে বিধান। তোমাক আজি মই কৰিম সংহাৰ। দিয়া কালকেতো অস্ত দিয়া। ঠিক কৰা ৰাজন, ঠিক কৰা। নাৰী হত্যা কৰি মানৱৰ নামত কিয় কলংক সানিব খুজিছা ৰাজন? ধৈৰ্য ধৰা ৰাজন, ধৈৰ্য ধৰা। দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্তত ভূমিষ্ঠ হ'ব, এটিকৈ ৰাণী তৰি দিম তোমাৰ হাতত।
হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি চিৰদিনলৈ ৰাজন। স্বামী নাজানা কেন পাল্টে না স্বামী অসম্ভব পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন দাদা জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন ভাবি চোৱা বসুদেৱ, পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিষৰি জীৱ নিজ সন্তানক? যদি পাৰা নাই মোৰ কোনো আপত্তি। তোমাৰ মুখলৈ চাই বসুদেৱ, তোমাৰ মুখলৈ চাই মই দৈৱকীক দিছো মুক্তি। শক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিতা তোমার, দুর্বল আমার পরায় প্রবল শক্তিৰে কাঢ়ি নিব পাৰা জীৱা আছে আমাৰ। তথাপিতো ৰাজন প্ৰতিজ্ঞা কৰিছো, দৈৱকীৰ গৰ্ভজাত সকলো সন্তান জন্ম হোৱাৰ মুহূৰ্ততে এটি এটি কৰি তুলি দিম তোমাৰ হাতত। স্বামী বেশ, তেন্তে সেই হওক, কিন্তু মনত ৰাখিবা বসুদেৱ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে হ'ব মোৰ প্ৰাণ বৈৰী। কথাষাৰ যাতে ভালদৰে মনত ৰাখা।